নমস্কার। প্রথমেই আমার জীবনজ্যোতি ডি এডিকশন সেন্টার শিলংগনি স্থিত আমার উদ্দেশ্য হল ড্রাগস মুক্ত সমাজ গঢ়াৰ উদ্দেশ্যৰে আমি যুৱকসকলে এটা উদ্যোগ লৈছোঁ, য'ত নেকি আমাৰ সামাজিক কাম কাজ আমি কৰি আছোঁ, যাৰ পৰিপ্ৰেক্ষিতত নেকি আমি যিসকল যুৱক চাম ড্ৰাগস মদ গাঞ্জা এইবিলাক খাই মানে এটা পৰিয়াল ধ্বংসৰ দিশত গতি কৰিছে, সেইবিলাকক আমি যাতে তেখেতসকলক আমি পুনৰ সংস্থাপন যাতে দিব পাৰোঁ, তেখেতসকলক ৰিকভাৰী কৰিব পাৰোঁ আৰু সেই নিচা মুক্তি কেন্দ্ৰৰ দ্বাৰাই যাতে তেখেতসকলৰ জীৱনটো আকৌ পুনৰ্জীৱিত হয়, তাৰে উদ্দেশ্য লৈ আমি জীৱনজ্যোতি ডি এডিকশ্যন চেণ্টাৰে আমি এই নিচামুক্তি কেন্দ্ৰ আনুষ্ঠানিকভাৱে আমাৰ চামগুৰি সমষ্টিৰ যুৱনেতা সন্মানীয় মুজিবুৰ ৰহমান ডাঙৰীয়াই তেখেতে আজি আনুষ্ঠানিকভাৱে মুকলি কৰিছে। আমাৰ উদ্দেশ্য হত আমি যিটো উদ্দেশ্যৰে আমি আগবাঢ়ি যাওঁ, সমাজত আমি বিভিন্ন ধৰণৰ সমাজ সেৱা কামৰ লগত জড়িত হৈ আছোঁ, তাৰে এটা সামান্য প্ৰয়াস আমি কৰি আছোঁ, যিটোৰ দ্বাৰাই নেকি সমাজ দূৰ দূৰণিৰ সকলো যুৱক চাম আগুৱাই যাব, পথভ্ৰষ্ট হোৱা যিসকল যুৱক আছে তেখেতসকলক যাতে পুনৰাই আকৌ এই নিচামুক্তিৰ ধাৰাই তেখেতসকলে যাতে ইয়াত এটা ৰিকভাৰী প্ৰচেছত আমি ৰাখাৰ পিছত যাতে তেখেতসকল পুনৰ সংস্থাপন পায়, পুনৰ সংস্থাপনৰো আমি এটা ব্যৱস্থা ৰাখিছোঁ, যাতে এই নিচা মুক্তি হৈ তাৰপিছত যাতে আকৌ নতুন এটা জীৱন পায়, কিবা এটা কৰ্মসংস্থাপন যাতে আমি দিব পাৰোঁ, তাৰে এটা ব্যৱস্থা ৰাখি আমি সামাজিকভাৱে আমি কামবিলাক আগুৱাই লৈ যাবৰ কাৰণে আমি যুৱকসকলে এটা প্ৰয়াস কৰিছোঁ। নমস্কাৰ। প্ৰথমেই আমাৰ জীৱনজ্যোতি ডি এডিকশ্যন চেণ্টাৰ শিলংগনি স্থিত আমাৰ উদ্দেশ্য হ'ল ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ উদ্দেশ্যৰে আমি যুৱকসকলে এটা উদ্যোগ লৈছোঁ, য'ত নেকি আমাৰ সামাজিক কাম কাজ আমি কৰি আছোঁ, যাৰ পৰিপ্ৰেক্ষিতত নেকি আমি যিসকল যুৱক চাম ড্ৰাগস মদ গাঞ্জা এইবিলাক খাই মানে এটা পৰিয়াল ধ্বংসৰ দিশত গতি কৰিছে, সেইবিলাকক আমি যাতে তেখেতসকলক আমি পুনৰ সংস্থাপন যাতে দিব পাৰোঁ, তেখেতসকলক ৰিকভাৰী কৰিব পাৰোঁ আৰু সেই নিচা মুক্তি কেন্দ্ৰৰ দ্বাৰাই যাতে তেখেতসকলৰ জীৱনটো আকৌ পুনৰ্জীৱিত হয়, তাৰে উদ্দেশ্য লৈ আমি জীৱনজ্যোতি ডি এডিকশ্যন চেণ্টাৰে আমি এই নিচামুক্তি কেন্দ্ৰ আনুষ্ঠানিকভাৱে আমাৰ চামগুৰি সমষ্টিৰ যুৱনেতা সন্মানীয় মুজিবুৰ ৰহমান ডাঙৰীয়াই তেখেতে আজি আনুষ্ঠানিকভাৱে মুকলি কৰিছে। আমাৰ উদ্দেশ্য হত আমি যিটো উদ্দেশ্যৰে আমি আগবাঢ়ি যাওঁ, সমাজত আমি বিভিন্ন ধৰণৰ সমাজ সেৱা কামৰ লগত জড়িত হৈ আছোঁ, তাৰে এটা সামান্য প্ৰয়াস আমি কৰি আছোঁ, যিটোৰ দ্বাৰাই নেকি সমাজ দূৰ দূৰণিৰ সকলো যুৱক চাম আগুৱাই যাব, পথভ্ৰষ্ট হোৱা যিসকল যুৱক আছে তেখেতসকলক যাতে পুনৰাই আকৌ এই নিচামুক্তিৰ ধাৰাই তেখেতসকলে যাতে ইয়াত এটা ৰিকভাৰী প্ৰচেছত আমি ৰাখাৰ পিছত যাতে তেখেতসকল পুনৰ সংস্থাপন পায়, পুনৰ সংস্থাপনৰো আমি এটা ব্যৱস্থা ৰাখিছোঁ, যাতে এই নিচা মুক্তি হৈ তাৰপিছত যাতে আকৌ নতুন এটা জীৱন পায়, কিবা এটা কৰ্মসংস্থাপন যাতে আমি দিব পাৰোঁ, তাৰে এটা ব্যৱস্থা ৰাখি আমি সামাজিকভাৱে আমি কামবিলাক আগুৱাই লৈ যাবৰ কাৰণে আমি যুৱকসকলে এটা প্ৰয়াস কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090017330 লগতে 7099017110 নম্বৰত।